নাৰিকলৰ লাড়ু বনাই আছো গাইছ। এই কুকাৰতে ভাজিছিলোঁ মই, বগা হ'বৰ কাৰণে কুকাৰত ভাজিলোঁ। বাকী কেৰাহীবিলাকত চব্জি বনোৱা আছে কাৰণে কালাৰ হয় ন, ৰং উঠি যায়। ফাৰ্ষ্ট টাইম মোৰ বগা হৈছে নাৰিকলৰ লাড়ু, আৰু বহুত বছৰৰ মূৰত আজি ছেকেণ্ড টাইম মোৰ নাৰিকলৰ লাড়ুকেইটা গোল গোল হৈছে। বহুত বছৰৰ মূৰত এবাৰেই যি নাৰিকলৰ লাড়ু ভাল বনাইছিলোঁ মই, তাৰপিছত ইমানবাৰ ট্ৰাই কৰিছোঁ, চব বেয়া হৈ যায়, ভাঙি যায়। বেছিকে নাৰিকলটো ভাজি দিওঁ মই, জোখটো একদম নাজানো মানে। এবাৰ ভয়ে ভয়কে নাৰিকলৰ লাড়ু নবনাওঁ বুলি ভাবিছিলোঁ। তাৰপিছত আৰু হাজবেণ্ডে নাৰিকল দুটা আনি দিলে, নিজে কুটিও দিছে, মিক্সিত মই মাৰি লৈ পেলাই এতিয়া বনালো আৰু উঠিছে নাৰিকলৰ লাড়ুকেইটা, চোন বগা বগা হৈছে। ভাল লাগে এনেকে উঠিলে। গোটেইকেইটা বনাই লওঁ দেই, তাৰপিছত আপোনাক দেখাম। মোৰ বিহুৰ আয়োজন চলিছে অলপ চলপ আৰু। আপোনালোকৰ কেনেকুৱা চলিছে? ইয়াত এই চচটোত মই তেল দিয়া পিঠা বনাবৰ কাৰণে গুলি থৈছোঁ। সেইখিনি আপোনালোক দেখুৱাই নহ'লে আৰু। কালি বৌয়ে বনোৱা নিচিনা ব্ৰইলাৰ মাংস বনাবলৈ চেষ্টা কৰিলোঁ, ভালেই নহ'লে। বৌয়ে ধুনীয়াকৈ বনাই দিছিলে লাই শাকটো। মিঠা অলপ ভাল লাগে ন? চাহ অকণ দিয়া চোন। ঠিকে আছে দিয়া, চাহৰ মিঠা খাম। দুখাই আছে মিঠাটো, আৰু অকণ লাগিছিল আৰু। কম মিঠা খোৱা মানুহৰ নহ'ব। আৰু অকণ মিঠা লাগিছিল। আমি আগতে তেজপুৰত থাকোঁতে মই 6 years oldত বনাই আছিল আইতা আৰু মায়ে। মই তেতিয়া শ্বুট কৰি লৈ আনিছিলোঁ। মোৰ কাজিনৰ স্কুলত গৈ গৈ খাইছিলোঁ। বা আৰু গাড়ী বাও আছিল, মনত আছে এতিয়াও। কাজিনৰ স্কুল। দুজো মালাও আছিল। আমাৰ বাবু মায়ে বনাই যাই আছে, বাবুৱে দবাই যাই আছে। এতিয়া চাহো বনাইছে লগতে, সেয়া কাম ভাতে বনোৱা নাই, 9টা বাজি গ'ল। এয়া ফুলকবি ওলাই থৈ দিছে। নাখায়, ৰাতি টোপনি ক্ষতি কৰি পিঠা বনাই মানুহে। আগতে আমাৰ মাহঁতে কিমান ৰাতি পিঠা বনাইছিল। আমাক ভাত পানী খুৱাই থব, গোটেই ৰাতিটো পিঠা বনাব। পিঠা, তিল পিঠা, তেল দিয়া পিঠা, পকা মিঠৈ, নাৰিকলৰ লাড়ু বনাওঁতে বনাওঁতে ৰাতিটো খোৱা যায়।